হেল্ল' বন্ধু বান্ধৱীসকল, বিহু বুলি আজি এপাক ফুৰি আহোঁগৈ ব'লক। এইফালে আমি দুয়োজন ৰেডি হৈ মেলি ওলাই ল'লোঁ। আমাৰ একদম জাৰ্ণি ষ্টাৰ্ট হৈ গ'ল। এয়া আমি দুয়োজন ক'লৈ গৈ আছোঁ আপোনালোকে ভিডিঅ'টোত চাব দেই শেষলৈকে। এইফালে আমি আহি পাই গ'লোহি বিহু খাবলৈ। এইফালে মমাই ঘৰ মানে মানুহজনৰ মমায়েকৰ ঘৰ। তাৰ পাছতে ইয়াৰ পৰা ধুনীয়াকৈ বহি লৈছোঁ। আজি ইমান গৰমো, ৰ'দো পূৰা দিছে আৰু কি ক'ব, পূৰা একদম বৰষুণৰ মুখৰ ৰ'দ দিলে কেনেকুৱা লাগে আৰু। তাৰ পাছতে এইফালে মামাহঁতৰ ঘৰটো ধুনীয়াকৈ দেখাই দিছোঁ। মই ফেনৰ তলতে বহি ল'লোঁ আৰু অলপ। তাৰ পাছতে এইফালে মামীয়ে পানী দিলেহি। তাৰ পাছতে মমাই এইফালে কথা বতৰা পাতি আছে আৰু কথা বতৰা আমি সকলোৱে মিলিজুলি পাতি মেলি তাৰ পাছতে এইফালে মামীদেউৰ লগতো কথা বতৰা পাতি আছোঁ আৰু মামীয়েও কৈ আছে ইটো সিটোকৈ। তাকে এইফালে আমাৰ দুইজনকে পানী দি ল'লে, আমিও পানী খাই মেলি এতিয়া সকলোখিনি পাতি লওঁ ভাল বেয়া। এইফালে মামা মামীৰ লগত কথা বতৰা পাতিও ল'লোঁ। তাৰপাছতে ঠাণ্ডা পানী খায়ো ল'লোঁ। এয়া ঠাণ্ডা পানী গ্লাছ মামীয়ে আনিছে আৰু তাৰ পাছতে এইফালে চপ দি দিলে বটাত। এয়া চপো খাই লওঁ বুলি। তাৰ পাছতে মই মানুহজন এনেকৈ আছোঁ আৰু আমি কথা বতৰা পাতি আছোঁ দুইজন। এয়া পূৰা ধুনীয়াকৈ। তাৰপাছতে ভাইটিহঁতৰ লগতো কথা বতৰা পাতি আছোঁ, আপোনালোকক ধুনীয়াকৈ দেখাম। তাৰ পাছতে এয়া মামীয়ে চাহ আনিলে, চাহ খাই লওঁ। এয়া কি ধুনীয়াকৈ একদম বিহু বতৰত তিলপিঠা মেইন ন। এইফালে তিলপিঠা, তাৰ পাছতে আৰু তেল পিঠা আৰু বিস্কুটেদি লাল চাহ, মানে গাখীৰ চাহতকৈ লাল চাহে বেষ্ট দেই। তাৰ পাছতে এইফালে ভাইটি দুটাই ধুনীয়াকৈ কথা পাতি আছে। তাৰ পাছতে এইফালে মামীৰ ফুলনি বাৰীখনো দেখাই দিছোঁ। ধুনীয়াকৈ মামীয়ে ফুল বাৰীবোৰ কৰিছে। তাৰ পাছতে ভাইটিহঁতো লাগিছে বাৰু। তাৰপৰা এইফালে মামাৰ শাকনি বাৰীখনো দেখাই দিছোঁ। পূৰা দাংবডি গছ ডাঙৰ হৈছে আৰু। তাৰ পাছতে এতিয়া আকৌ ভিতৰলৈ আহিলোঁ। ইমান ৰ'দ পৰিছে ন, সেইটো কাৰণে ভিতৰলৈ গুচি আহিলোঁ। তাৰ পাছতে ভিতৰলৈ আহি পানি আকৌ কি কৰোঁ কি নকৰোঁকৈ ফেনৰ তলতে অলপ টাইম বহি মেলি ল'লোঁ আৰু। এইবাৰ প্ৰথম গৈছোঁ ন, সেইটো কাৰণে মানে অলপ অসজা লাগিছে, কিন্তু উপায় নাই। তাৰ পাছতে চাহ তাহ খোৱাৰ পাছতে এইফালে মামীয়ে আনি দিলেহি জলপান। এয়া চিৰা, গুড় আৰু গাখীৰ লগত জলপান ধুনীয়াকৈ খাই লওঁ। আৰু মামা মামীহঁতৰ ঘৰত থকা এই ভণ্টি ভাইটিকেইটা চাওকচোন, কি একদম মা এদের নাম কি? ও ভন্টি, ও ভন্টি, ও কচু, কলিয়া। এইফালে সৰু ভাইটিয়ে কুকুৰকেইটাৰ নামকেইটা মোক দেখাই দিছে, মানে শুনাইছে আৰু কোনটো কাৰ নাম। তাৰ পাছতে এইফালে মামাই কৰি থৈছে বীজ জলকীয়া খেতি, তাকে এইফালে দেখাই দিছোঁ। আৰু বীজ জলকীয়া খেতিও লগতে ফুলবাৰীও পাতি থৈ দিছে। তাৰ পাছতে কণ বিলাহী আছে হয় নাই ঘৰত? এইফালে শাকৰ খেতি চাই থাকোঁতে ডাঙৰ ভাইটিও ওলালে ৰংঘৰ বাকৰিত বিহু মেলা চাবলৈ। এয়া ভাইটিও ওলাই দিলে আৰু। তাৰ পাছতে ভাইটিহঁতৰ পাছফালে চালোগৈ, ইমান ডাঙৰ জেতুকা গছজোপা চাওকচোন, মানে একদম মোৰ দেখিয়ে লৈ যাওঁ লাগিছে, কিন্তু উপায়টো নাই। তাৰপাছতে এইফালে ভাইটিও গুচি গ'ল। তাৰ পাছতে আৰু এহঁতৰ ঘৰত মানে মামাহঁতৰ ঘৰত বস্তু এটা থাকিলোঁ, ইমান ধুনীয়া লাগিলে। বাহনিটো কলগেটৰ, মানে যেতিয়া কলগেটটো পেলাই দিব নালাগে, সেই কলগেটটো ধুনীয়াকৈ ভৰাই পানি বাহনি কোচাত টাইট কৰি ৰাখি থৈছে আৰু। তাৰ পাছতে এইফালে মামীয়ে ভাত দি দিলে মাংসৰ লগতে আৰু দালি। এনেকৈ কৰি ভাত মুঠি খাই ল'ম। মামা মামীহঁতৰ ঘৰত ভালেই লাগিলে। এয়া আৰু আজি ব্লগটো নেক্সট এটালৈ জল্দি